মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.4 ৰ কোৱেশ্চন 3 আৰু 4। আজিৰ ক্লাছটো মই আৰম্ভ কৰোঁ। প্ৰথমতে কৈছে যে চিত্ৰটো মই সাইডত আঁকি দিছো। তাৰ পিছত কৈছে যে বি কোণটো এ কোণতকৈ সৰু। বি কোণটো কি এ কোণতকৈ সৰু বা এ কোণটো বি কোণতকৈ ডাঙৰ। আকৌ সি কোণটো কি বিতকৈ সৰু বা বি কোণটো সিতকৈ ডাঙৰ। তেন্তে দেখুৱা যে এডি বাহুডাল বিসি বাহুতকৈ সৰু বা বিসি বাহুটো কি হয় এডিতকৈ ডাঙৰ। ঠিক আছে, তোমালোকৰ ছবিটো আঁকা আছে। আমি কেনেকৈ কৰিম চাবা। দিয়া আছে আমাৰ এই দুটা। এটো হল বি কোণ তোমালোকৰ সৰু, কাতকৈ সৰু এ কোণতকৈ সৰু, আৰু সি কোণ দিয়া আছে তোমালোকৰ সৰু হ'ব ডি কোণতকৈ। ঠিক আছে, এই দুটা আমাক দিয়া আছে, আমাক প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে। প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে এডি আমাৰ সৰু বি সিতকৈ। ঠিক আছে, এতিয়া চাবা প্ৰমাণটো চাবা। প্ৰমাণ মই প্ৰথমতে এই সৰু ত্ৰিভুজটো লৈছো, এক্সট্ৰাকে আঁকি দিছো তোমালোকক যাতে বুজাত সুবিধা হয়। চাবা, আমি এইটো কন্ডিশন লম যে এনেকে লিখি লম যে ত্রিভুজ এও বিত এটো ত্রিভুজত আমি বি কোণটো আমাক যেটো কন্ডিশন দিয়া আছে হেটো আমি লিখি ললো। বি কোণটো সৰু কাতকৈ এ কোণতকৈ। এতিয়া এই বি কোণৰ তোমালোকৰ বিপৰীত বাহুডাল কোনটো আছে এও। বি কোণৰ বিপৰীত বাহু আছে এও, লিখি লম আমি এও। ঠিক আছে, এতিয়া এ কোণৰ বিপৰীত বাহু কোনটো হ'ব এইটো তোমালোকৰ কি আছে বিও। তাৰমানে এও সৰু বিও আমাৰ ডাঙৰ। এইটো আমি 1 নং বুলি দিলো। এতিয়া নেক্সট আমি আৰু এটা ত্ৰিভুজ লম। কোনটো ত্ৰিভুজ আমাৰ ও ডি সি। এই ত্ৰিভুজটো আমি লম। এই ত্ৰিভুজটোত ও ডি সি তোমালোকৰ আছে সি কোণ দিয়া আছে। এইটো ডি কোণটো ডাঙৰ, সি কোণটো তোমালোকক সৰু দিয়া আছে। চাবা সি কোণৰ বিপৰীত বাহু কোনটো আছে আমাৰ ওডি। আমি লিখি ললো, চিহ্নটো আমাৰ মাজৰ চিহ্নটো আমি দি ললো। এতিয়া ডি কোণৰ বিপৰীত বাহু আছে তোমালোকৰ ওসি। এটা আমি 2 নং বুলি দি ললো। এটো গুছাই দিলো, তোমালোকে লিখিলে ৰাফ হিচাপে মনত ৰাখিব পাৰা, কিন্তু অঙ্কত প্ৰয়োজন। তোমালোকে তলে তলে লিখিবা। এতিয়া মই 1 আৰু 2 প্লাস কৰি দিম। 1 + 2। চাবা, সমীকৰণৰ প্লাস কৰিলে কি কৰিব লাগে লেফট সাইডৰটো লেফট সাইডৰ লগত আৰু ৰাইট সাইডৰটো ৰাইট সাইডৰ লগত প্লাস কৰিব লাগে। তোমালোকে জানা অলৰেডি। লেফট সাইডত আমাৰ কি আছে এও প্লাস কি হ'ব আমাৰ ওডি ইকুয়াল টু সৌপক্ষত ইকুয়াল টু নহয় সরি মাজৰ চিহ্নটো আমি দিলাম। দুটাতে সেম আছে। আমাৰ বিও আছে প্লাস কৰিব দিছে আমাৰ কাৰ লগত ওসিৰ লগত। চাবা এও আমাৰ ইখিনি প্লাস আমাৰ ওডি ইখিনি আমি গোটেইখিনি এডি বুলি লিখিব পাৰো এডি। নেক্সট চাবা বিও আমাৰ ইখিনি প্লাস ওসি আমাৰ এইখিনি আমি লিখিব পাৰো বিসি। এইটোকে আমাৰ প্রুফ কৰিব লাগে। ঠিক আছে, হেন্স প্রুফ বা প্ৰমাণিত হল যেটো লিখা হ'ব। ভিডিওটো ৰখাই তোমালোকে লিখিলো। চাবা কোশ্চেন 4ত আমাক এটো দিয়া আছে। ঠিক আছে, কোশ্চেন 4ত আমাক এটা দিয়া আছে এ বি সি ডি চতুৰ্ভুজৰ এ বি আৰু সি ডি যথাক্ৰমে হস্ৰতম মানে সৰু। কোনটো সৰু এ বি তোমালোকৰ সৰু, গোটেই কেইটাতকৈ সৰু। তাৰমানে বি সিতকৈও সৰু দি আছে, সি ডিতকৈও সৰু দি আছে, এ ডিতকৈও সৰু। কোনটো এ বি। আৰু দীৰ্ঘতম হল তোমালোকৰ সি ডি। এটা হল তোমালোকৰ গোটেই কেইটাতকৈ ডাঙৰ, মানে এ বিতকৈ ডাঙৰ হ'ব, বি সিতকৈও ডাঙৰ হ'ব, এ ডিতকৈও তোমালোকৰ ডাঙৰ হ'ব। ঠিক আছে, দেখুৱা যে এ কোণটো সি কোণতকৈ ডাঙৰ আৰু বি কোণটো ডি কোণতকৈ
ডাঙৰ ঠিক আছে প্ৰথমতে আমি লিখিম দিয়া আছে আমাক দিয়া আছে যে a কোণটো c কোণতকৈ ডাঙৰ ঠিক আছে আৰু b কোণটো তোমালোকৰ ডাঙৰ দিয়া আছে d কোণতকৈ এই দুটা আমাক দিয়া আছে কোশ্চেনত এতিয়া চাবা আমাক এটো চিত্ৰ ছবি আমাক দিয়া আছিল প্রুফ কৰাৰ ইজি কৰাৰ কাৰণে আমি আৰু আঁকিলো ঠিক আছে এইটো কোণৰ নাম তোমালোকে 1 বুলি দিয়া ইয়াক তোমালোকে 2 লিখি দিয়া ঠিক আছে এইটো কোণৰ নাম তোমালোকে 3 ইয়াক 4 এইটো কোণৰ নাম 5 এইটো কোণৰ নাম 6 এইটো কোণৰ নাম 7 তোমালোকৰ এইটো কোণৰ নাম 8 এবিলাক নাম মান নহয় কিন্তু ঠিক আছে যে এইটো কোণৰ মান 1 নহয় নাম হে 1 আমি বারে বারে বি এ সি লিখাতকৈ 1 কোণ লিখা আমাৰ ইজি হ'ব সেই কাৰণে আমি দি ললো তোমালোকে নিদিলেও দিব পাৰা যে এঙ্গেল বি এ সি এইটো লিখাতকৈ তোমালোকৰ বি এ সি লিখাতকৈ এ কোণ 1 কোণ লিখাটো ইজি হ'ব সেই কাৰণে মই লৈছো ঠিক আছে চাবা অঙ্কনটো লিখি লম যেটো আমি আঁকিছো অঙ্কন এসি আৰু বিডি সংযোগ কৰা হল চাবা এতিয়া আমি কি দেখাম আমি চাবা আমাক কৈছে যে এ বি হ্ৰস্বতম মানে সৰু আমি এটা ত্ৰিভুজ লম কোনটো ত্ৰিভুজ লম প্ৰথমতে এ বি সি আমাক কোশ্চেনত কৈছে যে এ বি টো হ্ৰস্বতম মানে সৰু বি সি তকৈও সৰু হ'ব মানে বি সি ডাঙৰ দি আছে প্ৰমাণটো চাবা ত্ৰিভুজ এ বি সি আমাৰ বি সি ডাঙৰ কাতকৈ ডাঙৰ আমাৰ এ বি তকৈ ডাঙৰ ইয়াতে তোমালোকে এই কোণ দুটাহে জাস্ট লাগে আৰু বাকি নালাগে ইয়াতে তোমালোকে 1 কোণ পাই আছা ঠিক আছে আৰু তলত পাই আছা 5 ইয়াতে তোমালোকে 3ও পাই আছা 4 কোণও পাই আছা BC ৰ বিপৰীত কোণ BC বাহুৰ বিপৰীত কোণ কোনটো তোমালোকৰ 1 ডাঙৰ হল AB বাহুৰ বিপৰীত কোণ কোনটো তোমালোকৰ 5 হল এটো তোমালোকে 1 নং বুলি দি ৰাখিব পাৰা এটো আমাৰ এটা গল এতিয়া আমি ওপৰৰ পাৰ্টটো লম কোনটো পাৰ্ট তোমালোকৰ এ ডি সি এই ত্ৰিভুজটো আমি লৈছো চাবা ওপৰৰ পাৰ্টত তোমালোকে 2 নং কোণটো পাই আছা 6 কোণটো পাই আছা ইয়াতে পাই আছা 8 আৰু 7 এটো পাই আছা লিখিম কেনেকে ত্ৰিভুজ এ সি ডি ৰ পৰা বা এডিসি ৰ পৰা এনেকৈ লিখিব পাৰা এডিসি ৰ পৰা বা এডিসি একে কথা আমাক কৈছে যে সিডি বাহুডাল আটাইতকৈ ডাঙৰ তেনেহলে আমাৰ কি হ'ব সিডি ডাঙৰ হ'ব কাতকৈ এডিতকৈ এডি সিডি বাহুৰ এটো বাহুৰ বিপৰীত কোণটো তোমালোকে কি পাই আছা 2 কোণটো পাই আছা 2 কোণ ডাঙৰ হ'ব এডি এডিৰ বিপৰীত বাহুত কোণটো পাই আছা তোমালোকে 6 তোমালোকে এটো 2 নং বুলি দিলো হল মই সাইডত লিখি দিছো তোমালোকে তলে তলে লিখিবা 1 আৰু 2 প্লাস কৰি দিয়া 1 plus 2 চাবা 1 কোণ প্লাস তোমালোকৰ 2 কোণ আমাৰ ডাঙৰ হৈ যাব কাতকৈ 5 কোণ প্লাস তোমালোকৰ কি কোণ 6 কোণ কাৰণ আমি জানো সমীকৰণ প্লাস কৰিলে বাও পক্ষটো বাও পক্ষৰ লগত প্লাস হয় আৰু সৌ পক্ষটো আমাৰ সৌ পক্ষৰ লগত প্লাস হ'ব এতিয়া চাবা এই 1 আৰু 2 ইখিনি কোণ আৰু ইখিনি কোণ আমাৰ কি হ'ব গোটেই কোণটো হ'ব গোটেই কোণটোৰ নাম আমাৰ দিয়া আছে এ কোণ ডাঙৰ হল চাবা 5 কোণ আমাৰ এটো কোণ প্লাস এটো কোণ মানে আমাৰ গোটেই কোণটো কি কোণটো গোটেই কোণটোৰ নাম তোমালোকৰ সি এটা আমাৰ প্রুফ হল ঠিক আছে এটো আমাৰ এটা প্রুফ হল এতিয়া আমি নেক্সটটো প্রুফ কৰিম মই এখিনি গুছাই দিছো তোমালোকে লিখি লোৱা নেক্সটত চাবা আমি কোনটো ত্ৰিভুজ লম আমি লম এ বি ডি এটো ত্রিভুজ লম ঠিক আছে
তোমালোকৰ ডি পাই আছে তোমালোকে 8 কোনটো পাই আছে তলত পাই আছে 3 ইয়াতে পাবা 2 আৰু 1 দুটাই আছে ঠিক আছে আমি লিখি লম যিখিনি লিখিছা তাৰ পিছত ইয়াৰ পৰা স্টার্ট কৰিবা ত্ৰিভুজ ABD তোমালোকে কি পাবা সোয়া আমার কইছে যে হস্যতম বাহু হল AB তার মানে AD তো ডাঙৰ হৈ আছে AD ডাঙৰ কাটকৈ ডাঙৰ আমাৰ AB কৈ ডাঙৰ কাৰণ AB গোটেই কেইটাৰ মাজত সৰু এতিয়া AD ৰ বিপৰীত বাহু কোণ AD বাহুৰ বিপৰীত কোণ তোমালোকে পাই আছে 3 আচ্ছা 3 ডাঙৰ হল এতিয়া AB বাহুৰ বিপৰীত কোণ কোনটো তোমালোকৰ D কোণটো D কোণৰ এটো নাম দিয়া আছে 8 লিখি থোৱা এটো হল তোমালোকৰ 3 হ'ব সাগে 3 নেক্সট আমি আৰু এটা ত্ৰিভুজ লম এই তলৰ পাৰ্টটো লম তলৰ পাৰ্টটো কি হ'ব নামটো হ'ব তোমালোকৰ এটো হল B আছে B C D সো এটো পাৰ্টত আছে তোমালোকৰ 7 কোণটো আছে আৰু এটো পাৰ্টত তোমালোকৰ গোটে আছে 6 আছে 5 আছে আৰু এটো পাৰ্টত আছে তোমালোকৰ অকল 4 ত্ৰিভুজ BCD তোমালোকে কি পাবা সোয়া CD কইছে যে আটাইতকৈ ডাঙৰ বাহু তানে হলে পাবা তোমালোকে CD ডাঙৰ পাবা কাটকৈ ডাঙৰ তোমালোকৰ BC কৈ ডাঙৰ এতিয়া CD বাহুৰ বিপৰীত কোণটো পাই আছে তোমালোকে 4 তার মানে এঙ্গেল 4 আৰু BC বাহুৰ বিপৰীত কোণটো পাই আছে তোমালোকে 7 পাই আছে হল এটা আমাৰ 4 নং বুলি দিছো এতিয়া আমি প্লাস কৰি দিম তোমালোকে তলে তলে লিখিবা মই সাইডত লিখিছো 3 + 4 তোমালোকে জানা যে সমীকৰণ প্লাস কৰিলে কি কৰিব লাগে আমাৰ বাও পক্ষটো বাও পক্ষৰ লগত আৰু হৌ পক্ষটো আমাৰ হৌ পক্ষৰ লগত প্লাস কৰিব লাগে তেনে হলে 3 প্লাস কাৰ লগত প্লাস হ'ব 4 ৰ লগত প্লাস হ'ব ডাঙৰ হ'ব কাৰ লগত আমাৰ 8 প্লাস তোমালোকৰ 7 এতিয়া চাবা 3 আৰু 4 3 কোণ আৰু 4 কোণ দুটা প্লাস কৰিলে মানে আমাৰ গোটে কোণটো কি আহিব কোণটোৰ নাম B এতিয়া 8 কোণটো আৰু 7 কোণটো প্লাস 8 আৰু 7 প্লাস কৰিলে কি পাম আমি গোটে D কোণটো পাম এটো আমাক প্রুফ কৰিব লাগে ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিছা তেনে হলে চেনেলটো সাবস্ক্রাইব কৰি যাবা এটো পাৰ্টৰ মানে 7.1 7.2 7.3 এই ভিডিও বিলাক যদি চোৱা নাই তেনে হলে প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা